আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ ৫,৬৫০টা চৰকাৰী চাকৰি। যদি আপোনালোকে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো নতুনকৈ চৰকাৰী ৫,৬৫০টা নতুনকৈ চৰকাৰী চাকৰি ওলাইছে। আপোনালোকে নিশ্চয় জানে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ১,০০,০০০ চাকৰি কমপ্লিট কৰিছে, ১,০০,০০০ চাকৰি প্ৰদান কৰিছিলে। তাৰ উপৰিও প্ৰতিশ্ৰুতি দিছিলে যে আৰু নতুনকৈ ১,০০,০০০ চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে। তাৰ ভিতৰতে আজি ৫,৬৫০টা নতুনকৈ চাকৰি মুকলি কৰিছে। কি বিভাগত ৫,৬৫০টা চাকৰি ওলাইছে আৰু আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব আৰু আপোনালোকে আবেদনটো কেনেকৈ কৰিব লাগিব আৰু আপোনাৰ ডকুমেণ্টছখিনি কিমান লাগিব, ডকুমেণ্টছ কি লাগিব আৰু আপোনালোকে দৰমহাটো কিমান টকাকৈ পাব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আপোনালোকে ইয়াত চাব পাৰিছে যে অফিচিয়েলি ৱেবছাইটত মুকলি কৰিছে যে ইয়াত চাব পাৰিছে নেম অফ দ্য অৰ্গেনাইজেশ্যন IBPS। এইটো জৰিয়তে আপোনালোকে ৫,৬৫০টা চাকৰি লাভ কৰিব। এইটো এটা গ্ৰামীণ বেংকৰ চাকৰি হয়, এইটো এটা গ্ৰামীণ বিকাশ বেংকত চাকৰি যদি কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। আপোনাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলৰ বাবে এইটো চাকৰি হয়। যদি আপোনালোকে শিক্ষাগত অৰ্হতা আপোনাৰ ক্লাছ 8 পাছ কৰিছে তথাপিও আবেদন কৰিব পাৰিব, ক্লাছ 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাব পাৰিছে যে হাউ কেন এপ্লাই ৱাল ইণ্ডিয়ান কেণ্ডিডেট। যদি আপোনালোকে ভাৰতীয় নাগৰিক হয়, সকলো গোটেই ভাৰতবৰ্ষৰ মানুহে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে জেণ্ডাৰটো দিয়া আছে মেল এণ্ড ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে যে টোটেল পোষ্ট দিয়া আছে ৫,৬৫০টা পোষ্ট দিয়া আছে। ইয়াত চাব পাৰিছে ষ্টাৰ্ট ডেট অফ অনলাইন। ইয়াত চাব পাৰিছে যে আজিৰ পৰা এইটো অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো দিয়া আছে। আপোনালোকে ২৮ জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যন মোডটো হ'ব অনলাইনৰ জৰিয়তে আপোনালোকে আবেদনটো কৰিব লাগিব। তো ইয়াত আপোনালোকে চাব পাৰিছে যে আপোনাৰ এক্সামটো কেতিয়া হ'ব, আগষ্ট মাহত আপোনাৰ এক্সামটো হ'ব। ইয়াত চাব পাৰিছে যে সকলোখিনি বয়স এজ লিমিট বুলি দিয়া আছে। আপোনাৰ বয়স কিমান হ'ব লাগিব চাকৰিৰ কাৰণে আবেদন কৰিবৰ বাবে আপোনাৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ বয়স 28 বছৰ হ'ব লাগিব। 18ৰ পৰা 28 বছৰ বয়স হ'লেহে আপোনালোকে আবেদনটো কৰিব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰিছে যে আপোনালোকৰ দৰমহাটো কিমান টকাকৈ হ'ব। ইয়াত চাব পাৰিছে 45,000 পাৰ মান্থ, আপোনালোকে 45,000 টকা প্ৰতিমাহে লাভ কৰিব এইটো চাকৰিৰ জৰিয়তে। তো ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজটো ফ্ৰীকৈ দিছে। এপ্লিকেশ্যন ফিজটো কিমান টকা হ'ব চাব পাৰিছে ইয়াত এপ্লিকেশ্যন ফিজটো ইয়াত চাব পাৰিছে জেনেৰেল OBC তেওঁলোকৰ বাবে 875 টকাকৈ ফিজ দিব লাগিব আৰু SC ST তেওঁলোকৰ বাবে 175 টকাকৈ ফিজ দিব লাগিব আবেদন কৰাৰ সময়তে। এতিয়া কথা হ'ল যে আবেদন এতিয়ালৈকে আৰম্ভ হোৱা নাই, জাষ্ট আজি নটিফিকেশ্যনটো প্ৰদান কৰিছে। যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব সকলোৰে আগত আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে কেনেকৈ আবেদন কৰিব লাগে। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে চাব পাৰিব যে আবেদনটো কেনেকৈ কৰিব লাগে। সম্পূৰ্ণ তথ্যবোৰ আমি আপোনালোকক দেখুৱাই দিম। যদি আপোনালোকে গ্ৰামীণ বিকাশ বেংকত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হয়।